অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আজি কিন্তু আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এতিয়া কিন্তু আপোনালোকে আৰু এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, যিহেতু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল, কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ পইচা মে' মাহত লাভ নকৰিব। এতিয়া আপোনালোকে কোন মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে, আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাব আৰু কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু নতুনকৈ আপোনালোকৰ কৈছে ভেৰিফাই কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, যিহেতু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল, কিন্তু আপোনালোকে আৰু এতিয়াও মে' মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। এতিয়া কিন্তু আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে আপোনালোকে এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে সম্পূৰ্ণ প্ৰচেছ জানি লওক। এতিয়া আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজন সদস্যৰ নাম আছে, এতিয়া কিন্তু সকলোৰে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব অৰুণোদয় আঁচনিৰ পইচা এইবাৰ লাভ কৰিবলৈ হ'লে। যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, এতিয়া কিন্তু আৰু নতুনকৈ আধাৰ কাৰ্ডৰ ভেৰিফাইৰ কাম আৰম্ভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ এটা নতুন লিষ্ট মুকলি পাইছে। লিষ্টটো কিন্তু আপোনালোকৰ পঞ্চায়তত আহি গৈছে, যিহেতু এইবাৰ বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু এতিয়া আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ ভেৰিফাই কৰিব। এতিয়া এইবাৰ কিন্তু আপোনাৰ পৰিয়ালত যিমান কেইজন সদস্য আছে, এতিয়া সকলোৰে আধাৰ কাৰ্ড লিংক কৰিব। যদি আপোনাৰ পৰিয়ালত কোনোবাই চৰকাৰী জব কৰে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব বা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে সকলোৰে আধাৰ কাৰ্ড এতিয়া ভেৰিফাই কৰিব লাগিব। যেতিয়া আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব, তাৰপিছত চেক কৰিব, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আপোনালোকে আৰু এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে, যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছে, যিসকলে চিলেকশ্যন হৈছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৱে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আগষ্ট মাহৰ কিমান তাৰিখে আৰু কিমান টকা অৰুণোদয় আঁচনিৰ পইচা পাব, এতিয়া কিন্তু সেইটো আপডেট অহা নাই। খালি কোৱা হৈছে যে আপোনালোকে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া অৰুণোদয় আঁচনিৰ ধনটো বৃদ্ধি কৰা হ'লে এতিয়া কিন্তু অফিচিয়েলি আপডেট অহা নাই। আপোনালোকে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে আগষ্ট মাহৰ পৰা কিমান টকা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, আপডেট আহিলে জনাই দিম। আৰু আপোনালোকে আগষ্ট মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, যেতিয়া অফিচিয়েলি আপডেট আহি যাব, মই আপোনালোক সকলোৰে আগত জনাই দিম। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন ভিডিঅ' পাবলৈ।